যেহেতু 13 দিনীয়া আজি আৰ্তশ্ৰাদ্ধ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰিছে আৰু আজি এই যোৰহাট ষ্টেডিয়ামত যি আৰ্তশ্ৰাদ্ধ অনুষ্ঠিত কৰিছে আমি দেখিছোঁ যে প্ৰয়াত যিগৰাকী আমাৰ গণশিল্পী আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে লাখ লাখ অনুৰাগী আজি যোৰহাট ষ্টেডিয়ামত সমবেত হৈছে আমি দেখিছোঁ যে আমাৰ যোৰহাটৰ গৌৰৱ আচলতে বাঁহীৰ সুৰেৰে সকলোৰে মন জয় কৰা বিশ্ববাসীৰ নাম জিলিকাই তোলা আমাৰ অভিয়ে দেখিছোঁ এখন চিত্ৰ তুলিকা কৰিছে আৰু আমি অভি যিহেতু তুমি আজি আহিছা ইয়ালৈ যোৰহাট ষ্টেডিয়ামলৈ আমি জানো যে তুমি ইতিমধ্যে বাঁহীৰ সুৰেৰে সকলোৰে মন জয় কৰাৰ লগতে আমাৰ অসমৰ যোৰহাট জিলাৰ নাম গৌৰৱ কৰি তুলিছা আমাৰ যিগৰাকী শিল্পী সকলোৰে আমাৰ মৰমৰ শ্ৰদ্ধাৰ জুবিন দা আজি আমাৰ মাজত নাই তুমিও যিহেতু খুব ভাল পাইছিলা আৰু জুবিন দাই এদিন তোমাক কৈছিলোঁ যে তেওঁ তোমাৰ লগত এদিন বাঁহী বজাবলৈ কিন্তু সেই সপোনটো বাৰু পূৰণ নহ'ল তথাপিও আজি তুমি এখন চিত্ৰ তেওঁৰ ইতিমধ্যে তুমি প্ৰস্তুত কৰিছা কি ক'বা হয় আচলতে আজি যি আমাৰ যোৰহাট ষ্টেডিয়ামত জুবিনদাৰ আৰ্তশ্ৰাদ্ধ যি পালন কৰা হৈছে সেইবাবে মই জুবিনদাৰ বাবে এইভাগী ছবি মই অংকন কৰিছোঁ আৰু এই ছবিখনৰ যোগেদিয়ে মই জুবিনদালৈ মই মোৰ আন্তৰিক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেত য'তে আছে শান্তিত থাকক আৰু তেখেতৰ আত্মা যাতে চিৰশান্তি লাভ কৰক সেয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এই ছবিখনত আৰু এটা কথা যে মই দিছোঁ যে এই ছবিখনত মই জুবিনদাৰ জন্মৰ যোনটো চন আছে সেই চনটো দিছোঁ কিন্তু মৃত্যুৰ যোনটো চন আছে সেই চনটো সলনি মই চিৰকাল যিটো শব্দ আছে সেই শব্দটো ব্যৱহাৰ কৰিছোঁ এইকাৰণে ব্যৱহাৰ কৰিছোঁ যে জুবিনদাৰ যি কণ্ঠ সেই কণ্ঠৰে যি অসমীয়া সংস্কৃতিলৈ তেখেতে যিমানখিনি গান আৰু তেখেতৰ সংগীত আগবঢ়াই থৈ গৈছিলে এই সংগীতসমূহ সদায় অমৰ হৈ ৰ'ব আৰু আমি সদায় জীয়াই থাকোঁ সেইবোৰ আৰু সেইবাবে মই সেই চিৰকালীন শব্দটো ব্যৱহাৰ কৰিছোঁ হয় ধন্যবাদ জনাইছোঁ আৰু যিহেতু জুবিন দাই এদিন তোমাক কৈছিল যে তেওঁ তোমাৰ লগত এদিন মাতিব তোমাক কিন্তু সেই সপোনটো যিহেতু পূৰণ নহ'ল কিন্তু তেওঁৰ যিখিনি আদৰ্শ তেওঁ যিখিনি দেখুৱাই থৈ গৈছে সংগীতৰ ক্ষেত্ৰতে হওক কি ক'বা তুমিও যিহেতু উঠি আহিছা তুমি আজি আৰু বহুতো আগুৱাই যাবলৈ আছে হয় আচলতে তেখেতে যিসমূহ গীত বা সংগীত আমাৰ মাজলৈ দি থৈ গৈছে সেয়া আমাৰ নতুন প্ৰজন্মৰ বাবে বহুত আমাৰ আচলতে সকলো আগবাঢ়ি যাব পাৰিব সেইসমূহ আদৰ্শ লৈ আৰু তেখেতৰ যিটো সপোন আছিলে যে মোক এবাৰ 10 বছৰ পিছত মোক যিটো বাঁহী বজোৱা সংগত ল'বলৈ সেই সপোনটো মই বাস্তৱ কৰিব নোৱাৰিলোঁ যদিও মই প্ৰচেষ্টা চলাই গৈছোঁ এতিয়াৰ পৰাই হয় ধন্যবাদ জনাইছোঁ আৰু আমিও আশা কৰিছোঁ যে আমাৰ যি এই অভিয়ে আমাৰ যোৰহাট জিলাৰ নাম আৰু অধিক কঢ়িয়াই আনক গৌৰৱ কঢ়িয়াই আনক আমাৰ জিলালৈ তাকে কামনা কৰিছোঁ